2001, 2013 আৰু 2021 চনত বঞ্চিত শ্ৰদ্ধা শিক্ষকসকলক আমি সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধা শিক্ষকসকল, আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ যে আমাৰ প্ৰাদেশিকৰণৰ সমস্যাটোৱে কেতিয়া গতি পাব, কাৰ্যকৰীভাৱে কেতিয়া গতি পাব। এতিয়া আমি এটা সফলতাৰ প্ৰথম যিটো পদক্ষেপ, এই পদক্ষেপটোত বা প্ৰথম এখোজ আমি আগবাঢ়িছোঁ। আৰু এই যিটো ব্যৱস্থাপনা প্ৰাদেশিকৰণৰ কাৰণে আপোনালোকে গম পায় যে প্ৰভিন্সিয়েলাইজেশ্যন কাৰণে এটা পৰ্টেল ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুলি দিছে। আৰু যোৱা 18 তাৰিখে আমাক শিক্ষামন্ত্ৰী মহোদয়ে মাতিছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অনুষ্ঠানটোৰ পিছতে আমি বিভিন্ন বহুত সংস্থা, মোটামুটি 7টা সংস্থা শিক্ষকৰ সংস্থা, তাৰ লগত আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, আমি একেলগে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহিছোঁ। এতিয়া কথাটো হ'ল, বহুতে ফোন কৰি আমনি কৰি আছে। প্ৰথম কথা যে এই পৰ্টেলটোত আমি কোনে কোনে এপ্লাই কৰিব পাৰিম বা কোনে কোনে এই পৰ্টেলত আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। প্ৰথম যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, ইউডাইজ ৰানিং হৈ আছে, তেওঁলোকেও এই পৰ্টেলত এপ্লাই কৰিব পাৰিব। আৰু যিখিনি শিক্ষানুষ্ঠানৰ ইতিমধ্যে তেওঁলোকৰ হয়তো 9-10 বা তাৰ আগৰ পৰাই দায়িত্ব আছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ ইউডাইজটো ইতিমধ্যে বন্ধ হৈছে, তেওঁলোকেও এই পৰ্টেলত এপ্লাই কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এতিয়া আকৌ ফোন কৰি থাকে যে আমি বঞ্চিত শিক্ষকসকলে কি কৰিম, বঞ্চিত শিক্ষকসকলক আমাক কি কৰিব। যে আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে আমাৰ বঞ্চিত শিক্ষক সন্থা বুলি যিটো এটা সন্থা ওলাইছিল, এই সন্থাটোৱে ড্ৰপ সন্থা, এই ড্ৰপ সন্থাই ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত বা সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত এটা বিকল্প ব্যৱস্থাপনাৰ কথা উল্লেখ কৰিছিল। সেইটো হ'ল যে তেওঁলোকক মানে এককালীন সাহায্য লাগে। এককালীন সাহায্যৰ ব্যৱস্থাপনাটোক চৰকাৰে এটা আঁচনিৰ জৰিয়তে শিক্ষাগুৰুসকলক কাকোকে বঞ্চিত নকৰি শিক্ষাগুৰুসকলক মানে কিবা এটা দিব বিচাৰিছে। এই আঁচনিটো হ'ল গুৰু দক্ষিণা আঁচনি। ইতিমধ্যে আপোনালোকে গম পাইছে যে বিধানসভাৰ শেষৰখন যিখন বিধানসভা, এই বিধানসভাত মাননীয় বিত্তমন্ত্ৰী মহোদয়ে এই কথাখিনি উল্লেখ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও 18 তাৰিখে কথাটো উল্লেখ কৰিছে। গতিকে আপোনালোকৰ কাৰণে অৰ্থাৎ এই ড্ৰপ যিখিনি শিক্ষক, বঞ্চিত যিখিনি শিক্ষক, এই শিক্ষকখিনিয়ে 2 দিনতে অন্য এটি পৰ্টেল পাব। অৰ্থাৎ ড্ৰপৰ শিক্ষকখিনিয়ে বা বঞ্চিত হৈ থকা 2001, 2013 বা 2021 চনত প্ৰাদেশিকৰৰ পৰা বঞ্চিত হৈ থকা শিক্ষকখিনিয়ে বৰ্তমান যিটো পৰ্টেল এতিয়া লঞ্চ কৰিছে, এই পৰ্টেলত আপোনালোকে এপ্লাই কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। কিন্তু অনতিপলমে আপোনালোকৰ কাৰণেও এটা পৰ্টেল চৰকাৰে লঞ্চ কৰিব। আৰু এই পৰ্টেলত আপোনালোক সকলোৱে নিজৰ নামটো তাত পঞ্জীয়ন কৰিব পাৰিব। আৰু তাত কিছু ক্ৰাইটেৰিয়া থাকিব। যেতিয়া পৰ্টেলটো হৈ উঠিব তেতিয়া নিশ্চয় এই ক্ৰাইটেৰিয়াসমূহ আপোনালোকে গম পাব। এতিয়া কথাটো হ'ল, আমাৰ এই বঞ্চিতসকলৰ মাজৰ পৰাই কিছু শিক্ষকে মানে এই যিটো এককালীন ব্যৱস্থা বা গুৰু দক্ষিণা ব্যৱস্থাটোত তেওঁলোক সন্তুষ্ট নহয়। কাৰণ কিয় নহয়, তেওঁলোকে শিক্ষানুষ্ঠানখনত এতিয়াও কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া তেওঁলোকৰ ফুলফিল হৈ আছে। গতিকে এই শিক্ষক কৰ্মচাৰীখিনি এই এককালীন যিটো সাহায্য, সেই সাহায্যত সন্তুষ্ট নহয়। আৰু বহু শিক্ষকৰ বয়স আছে, এতিয়াও যথেষ্টখিনি বয়স আছে, চাকৰি কৰিব পৰা বয়স আছে। গতিকে এতিয়া তেওঁলোকে এই গুৰু দক্ষিণা পৰ্টেলটোত বা সোমাবলৈ বিচৰা নাই বা গুৰু দক্ষিণাটো ল'ব বিচৰা নাই। গতিকে আমি সংস্থাৰ ফালৰ পৰা আমি তেওঁসকলক এটা আহ্বান জনাব বিচাৰিছোঁ যে সদ্যহতে এই পৰ্টেলত সোমোৱাৰ লগে লগে মানুহে গুৰু দক্ষিণা নাপায় বা এই আঁচনিটো লাভান্বিত নহয় বা প্ৰাদেশিকৰণ হ'বলগীয়া শিক্ষানুষ্ঠান পৰ্টেলত সোমোৱাৰ লগে লগে কিন্তু শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ নহয়। কিন্তু এই দুটা পৰ্টেলতে এই শিক্ষানুষ্ঠান আৰু শিক্ষকবিলাক কিন্তু ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব। পৰৱৰ্তী সময়ত এই ৰেজিষ্ট্ৰেশ্যনৰ কোনো ব্যৱস্থা নাথাকিব। আমি সংস্থাই যিখিনি শিক্ষক কৰ্মচাৰীয়ে বঞ্চিত হৈও বিভিন্ন চনত বা বিভিন্ন প্ৰাদেশিকৰণৰ পৰ্যায়ৰ পৰা বঞ্চিত হৈও তেওঁলোকে বিদ্যালয়ত শিক্ষকতা কৰি আছে। আমি তেখেতসকলৰ কাৰণে অনাগত দিনত
শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক বা চৰকাৰখনৰ লগত আমি আলোচনা কৰি অন্তত যি এই শিক্ষকসকল বঞ্চিত হৈ আছে কিন্তু এতিয়াও কৰ্মৰত হৈ আছে, এই কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীখিনিৰ কাৰণে যাতে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব পাৰি, তাৰ কাৰণে আমি সংস্থাই কিন্তু এই দাবীটো এতিয়াও আমি চৰকাৰৰ ওচৰত ৰাখি আছোঁ আৰু প্ৰাদেশিকৰণৰ ব্যৱস্থাটো কৰিব পাৰি নেকি আমি যত্ন কৰিম। এই কথাখিনি আপোনালোকক আমি আজি এই ভিডিঅ'টোৰ যোগেদি অৱগত কৰিলোঁ। আনহাতে ইয়াতে আৰু আছে যে কনভাৰ্ট স্কুল, কনভাৰ্ট যিবিলাক স্কুল আছে বিশেষকৈ প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু ছিনিয়ৰ মাদ্ৰাছা, এই প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু ছিনিয়ৰ মাদ্ৰাছাখিনি ইতিমধ্যে হাইস্কুল আৰু ME স্কুল হিচাপে তেওঁলোকক কনভাৰ্ট কৰা হৈছে। গতিকে আপোনালোকেও এই পৰ্টেলত এপ্লাই কৰক, কিন্তু আপোনালোকৰ আগৰ যিটো প্ৰি ছিনিয়ৰ মাদ্ৰাছা হৈ থাকোঁতে যিটো আপোনালোকৰ ইউডাইচ আছিল এই ইউডাইচটোও দিব, আৰু এতিয়া যিটো আপোনালোকৰ ইউডাইচ আছে এতিয়া ইউডাইচটো দিব। ঠিক তেনেকৈ যিখিনি ছিনিয়ৰ মাদ্ৰাছা আছিল তেওঁলোকেও যেতিয়া ছিনিয়ৰ মাদ্ৰাছা হৈ আছিল তেতিয়া যিটো ইউডাইচ আছিলে ইউডাইচটো দিব, আৰু পৰৱৰ্তী সময়ত এতিয়া যিটো ইউডাইচ প্লাছ হৈ আছে এইটো ইউডাইচ প্লাছটো যেতিয়াৰ পৰা পাইছে তেতিয়াৰ পৰা দিব। তেওঁলোককো কৈছোঁ যে আপোনালোকৰ বিষয়টো আমি হয়তো চৰকাৰৰ লগত আলোচনা কৰিব লাগিব, কিন্তু বাকী কথাখিনিৰে আপোনালোকে এই পৰ্টেলত মানে অন্তৰ্ভুক্তি হৈ থাকক। পৰৱৰ্তী সময়ত নিশ্চয় আমাৰ লগত আমি আকৌ চৰকাৰৰ লগত আলোচনা কৰিম, যিহেতু আইনখনো সংশোধন হ'বলগীয়া আছে। এতিয়া কথাটো আহিল যে পৰ্টেলত বিভিন্ন ধৰণৰ অসুবিধা আমি দেখা পাইছোঁ। ইতিমধ্যে যোৱাকালি আমাৰ মুখ্য উপদেষ্টা ৰাজু কলি ছাৰে কৈছিল যে যিটো মিডিয়াম মানে ইনষ্ট্ৰাকশ্যন আছে, মিডিয়াম ইনষ্ট্ৰাকশ্যনটোত তাতে হেৰিটো নাই, মিডিয়ামটোত মানে হিন্দীটো নাছিল, হিন্দী লেংগুৱেজটো নাছিল। আৰু ইতিমধ্যে মই এইটো মেছেজ কৰি বা খবৰ কৰি হিন্দী লেংগুৱেজটো ইতিমধ্যে হ'ল, আপডেট হ'ল। বাকী যিবিলাক ক্লাষ্টাৰৰ সমস্যা আছে, কি সমস্যা আপোনালোকে তেনেকৈ নকৰি মানে আপোনালোকে মোক LP স্কুলত কি কি সমস্যা হৈ আছে পৰ্টেলটোত, ME স্কুলত কি কি সমস্যা হৈ আছে পৰ্টেলত, হাইস্কুলত কি কি সমস্যা হৈ আছে পৰ্টেলত, কিহৰ কাৰণে আমি আমাৰ ডাটাবিলাক মানে তাতে আপলোড কৰিব পৰা নাই। ঠিক তেনেকৈ ছিনিয়ৰ ছেকেণ্ডাৰী, হায়াৰ ছেকেণ্ডাৰী বা কলেজৰ ক্ষেত্ৰতো আপোনালোকে মোক ছেপাৰেটকৈ গ্ৰুপত কোনোবাই লিখি দিয়ক। আপোনালোকে যিবিলাকে পৰ্টেলত ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিছে কোনখিনিত আপুনি ৰখিব লগা হৈছে, যদি ৰখিব লগা হৈছে আপোনাৰ স্কুলখন কি, ME স্কুলৰ ক্ষেত্ৰত কি হৈছে। ক্লাষ্টাৰৰ সমস্যাটো বাৰু আমি বুজি পাইছোঁ যে ক্লাষ্টাৰৰ সমস্যা এটা হৈছে, যে ক্লাষ্টাৰটোৰ বিষয়ে আমি এই সমস্যাখিনি এটা এটাকৈ আমি অৱগত কৰাতকৈ আপোনালোকে আজি ৰবিবাৰ যিহেতু আজিৰ ভিতৰতে আপোনালোকে গোটেই সমস্যাখিনি মোক লিপিবদ্ধ কৰি দিয়ক, আৰু এটি ইউটিউবত নহয় আপোনালোকে হোৱাটছআপ গ্ৰুপত দিব বা মোক পাৰ্চনেল হোৱাটছআপত আপোনালোকে দিব। হাইস্কুলৰ ক্ষেত্ৰত কি কি অসুবিধা হৈছে বা এনৰলমেণ্ট এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত কি হৈছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে শিক্ষকৰ ক্লাছ 8ৰ মানে মাৰ্কশ্বিট বিচাৰিছে, এইটো এটা এছেঞ্চিয়েল বস্তু বিচাৰিছে। এই কথাখিনি আমি অহাকালি যিহেতু সোমবাৰ ৱৰ্কিং ডে, আৰু সোমবাৰ দিনাখনে আমি কথাখিনি আলোচনা কৰি এইখিনি মুখিমুখ কৰিবৰ কাৰণে যত্ন কৰিম। আনহাতে আৰু এটা কথা মই কৈছোঁ যে আমি ইতিমধ্যে গম পাইছোঁ যে গুৰু দক্ষিণা বুলিয়ে নহয় এককালীন সাহায্যৰ নামত ইতিমধ্যে কোনোবা দুষ্ট চক্ৰ এটাই ইতিমধ্যে ফৰ্মেট লৈছে আৰু কিবা শিক্ষকবিলাকৰ পৰা পইচা লৈছে বুলি গম পাইছোঁ। বহু প্ৰধান শিক্ষকে আমাৰ হাতত ইতিমধ্যে মানে সহকাৰীবিলাকে আমাক জনাইছে যে প্ৰধান শিক্ষকে পৰ্টেলত নামটো সোমোৱাব লাগিবলৈ 10,000 5,000 এনেকুৱা ধৰণৰ পইচা কালেকশ্যন কৰাৰ কিবা ব্যৱস্থা কৰিছে। মই শ্ৰদ্ধা শিক্ষাগুৰুসকলক কৈছোঁ যে আপোনালোকে কোনোৱে এই শিক্ষকসকলৰ লগত এই হেতালি খেলা কাৰবাৰবিলাক নকৰিব। ইতিমধ্যে বহুত হৈছে, যোৱা মুখ্যমন্ত্ৰী মহোদয়ে ভাষণতে কৈছে যে 5 নম্বৰৰ সন্থা এটা, 4 নম্বৰৰ সন্থা এটা, ড্ৰপ সন্থা। গতিকে ড্ৰপ সন্থা কিমানটা ড্ৰপ সন্থাৰ কেটেগৰী গৈছে আপোনালোকে গম পাইছে, আৰু এই সন্থাবিলাকে কি কাৰণত এই ড্ৰপ সন্থাবিলাক খুলিছে এই কথাবিলাকো মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেদি আপোনালোকে নিজে গম পাইছে। যে তেওঁ ক'বলৈ মানে দ্বিধাবোধ কৰা নাই, যে ডাইৰেক্ট কৈছে যে এইবিলাক সন্থাই মানে যি 200 খালি 300 এনেকৈ পইচা তুলি আছে। গতিকে এই পইচা তোলা কোনো এই পৰ্টেলত নাম অন্তৰ্ভুক্তি কৰাৰ কাৰণে বা পৰ্টেলত কোনো পৰ্টেলৰ পৰা তালিকা বনাবৰ কাৰণে
কোনো ধৰণৰ কাকো একো মাননি দিব নালাগে। গতিকে এইবিলাক নিদিব ইতিমধ্যে বহুত হৈছে আগতে, এইবিলাক কথা আমি ক'ব নাযাওঁ। গতিকে এই কামটো কৰিলে আপোনালোকে গম পাব যে পৰ্টেলত নাম সোমাই থাকিব, কিন্তু কাম একো নহ'ব। আপোনালোকে যদি পইচা পাতি দিয়ে কাৰোবাক, মই পইচা লোৱা মানুহবিলাকক একো নকওঁ, কিন্তু পইচা দিয়া মানুহবিলাকক কৈছোঁ যে আপোনালোকে যদি পইচা পাতি কাৰোবাক দিয়ে, যেনে গুৰু দক্ষিণাৰ নামত যদি কাৰোবাক পইচা দিয়ে, বা এককালীৰ নামত যদি কাৰোবাক পইচা দিয়ে, তাৰপিছত কাৰোবাক হয়তো কোনোবাই যদি ফৰ্মেটো লয়, ফৰ্মেটটো আপুনি কিয় দিব? এতিয়া আৰু ফৰ্মেটৰ কথা নাই, এতিয়া পৰ্টেল দিছে, আপোনালোকে পৰ্টেলত এপ্লাই কৰক, 1 টকাও নিদিব। আৰু জিলা কমিটি বা এনেকুৱা আপোনালোকে মই গম পাইছোঁ যে কোনোবা